Hello, good morning, student. আজি আমি CBCS বেসিক কেমিস্ট্রি ক্লাসৰ নিউক্লিওফিলিক এডিশন টু কাৰ্বনিল গ্ৰুপ এই চেপ্টাৰটোৰ সেকেন্ড লেকচাৰ ষ্টাৰ্ট কৰিব গৈ আছো। অলৰেডি আমি লাষ্ট ক্লাছত নিউক্লিওফিলিক এডিশন অফ ACN বা চাইনোহেডিন ফৰ্মেশ্যন এই ৰিয়েকশ্যনটো পঢ়িছো। চ' আজিৰ ক্লাছত আমি কি ডিছকাছ কৰিম এইটো চাই লওঁ এবাৰ। চ' আজিৰ ক্লাছত আমি ডিছকাছ কৰিম নিউক্লিওফিলিক এডিশন অফ water, nucleophilic addition of Grignard reagent, and nucleophilic addition of amines. So এই লেকচাৰটো যোৱাৰ আগতে মই কৈ লওঁ যে লাষ্টৰ যিটো ক্লাছ হৈছিল চ' সেই ক্লাছটো অলৰেডি তুমি এটেণ্ড কৰিবা। তো এইটো ক্লাছটো যোৱাৰ আগতে চ' হ'পফুলি এনজয় কৰিবা। লেটছ ষ্টাৰ্ট। নিউক্লিওফিলিক এডিশন অফ water, ইয়াক আমি হাইড্ৰেশ্যন ৰিয়েকশ্যন বুলিও কোৱা হয়। ইয়াক মানে কি বুলি কওঁ, হাইড্ৰেশ্যন ৰিয়েকশ্যন। ঠিক আছে, তো ইয়াত আমাৰ কি হ'ব, চ' এলডিহাইড বা কিটোন, এলডিহাইড বা কিটোনে কি কৰিব, ৱাটাৰৰ লগত ৰিয়েক্ট কৰি ই কি ফৰ্ম কৰিব, ই ফৰ্ম কৰিব 1,1 ডাইঅল। ঠিক আছে, তো ইয়াক আমি কি বুলি ক'ব পাৰো, জেমিনেল ডাইঅল বুলি কওঁ। ঠিক আছে, চ' জেমিনেল এই দুটাক আমি কি বুলি কওঁ, জেমিনেল ডাইঅল। আৰু এই হাইড্ৰেশ্যন ৰিয়েকশ্যনটো কি হ'ব, সদায় ইৰিভাৰ্চিবল হ'ব নে ৰিভাৰ্চিবল হ'ব, ই সদায় ৰিভাৰ্চিবল হ'ব। ঠিক আছে, আৰু কেতিয়াবা এনেকুৱা হয় এই জেমিনেল ডাইঅলে কি কৰিব, ৱাটাৰটো ৰিমুভ কৰি মানে কি কৰিব, সেইকাৰণে ৰিভাৰ্চিবল বুলি কৈছো, ৰিমুভ কৰি পেলাই আকৌ সেই এলডিহাইড বা কিটোন বনাব পাৰে। তাৰমানে জেমিনেল ডাইঅলটো তোমাৰ আনষ্টেবল হয়, মানে ষ্টেবল নহয় সি, কিন্তু ইয়াৰ ষ্টেবিলিটিটো কাৰ ওপৰত ডিপেণ্ড কৰিব, ইয়াৰ ষ্টেবিলিটি ডিপেণ্ড কৰিব সেই ৰিয়েক্টেণ্টৰ ওপৰত। কাৰ ওপৰত ডিপেণ্ড কৰিব, ৰিয়েক্টেণ্টৰ ওপৰত। যদি মানে কি হ'ব, যদি মানে ই কেটন হয় আবার যদি এলডিহাইড হয়, তো যদি এলডিহাইড হয় চ' জেমিনেল ডাইঅলটো মানে কি হ'ব, ইয়াৰ যেতিয়া যি কেটেন হয়, তাৰমানে কেনেকুৱা ধৰণৰ হ'ব পাৰে, ইয়াতে চোৱা, যদি তোমাৰ এলডিহাইড হয়, এলডিহাইড হ'লে মানে জেমিনেল ডাইঅলটোৰ হোৱা ইমান পচিবিলিটি থাকে, প্ৰডাক্ট ফৰ্মেশ্যনটোৰ ইমান পচিবিলিটি থাকে, আৰু সি প্ৰায় 0.1% থাকে পচিবিলিটি। এলডিহাইড হোৱাৰ পচিবিলিটি 0.1% থাকে, আৰু ই জেমিনেল ডাইঅল হোৱাৰ পচিবিলিটি 99.9% থাকে। তেতিয়াহ'লে আমাৰ কি হ'ব, তেতিয়াহ'লে আমাৰ ইকুইলিব্ৰিয়ামটো কোনপিনে বেছি শিফ্ট কৰিব, তাৰ শিফ্টটো মানে কোনপিনে কৰিব, এইপিনে কৰিব নে এইপিনে কৰিব। চ' ইয়াৰ কাৰণে আমি কি কৰিম, ইয়াত এলডিহাইডৰ কাৰণে আমি শিফ্টটো আমাৰ কোনপিনে কৰিব, বেছিকৈ এইটো চাইডে কৰিব, প্ৰডাক্ট চাইডে কৰিব মানে। ঠিক আছে, তো প্ৰডাক্ট চাইডে কৰিব, এইটো ডাঙৰ কৰি দিব লাগিব। চ' আমি ভালকে লিখো, এইটো অকণমান ভালকে লিখিলে আমি কি হিচাপে লিখিম, চ' ইকুইলিব্ৰিয়ামটো শিফ্ট টুৱাৰ্ডছ প্ৰডাক্ট। ঠিক আছে, ইয়াক কি বুলি কওঁ, ইকুইলিব্ৰিয়াম শিফ্ট টুৱাৰ্ডছ প্ৰডাক্ট। যদি মানে কিটোন হয়, কিটোন হ'লে সি পৰা 99.9% সি এই প্ৰডাক্টৰ পৰা ৰিয়েক্টিং হোৱাৰ চান্সেছ থাকে, মানে আৰু অনলি 0.1% সি চান্সেছ থাকে প্ৰডাক্ট হোৱাৰ। হ'ব, চ' ইয়াক তেতিয়াহ'লে আমাৰ ইকুইলিব্ৰিয়ামটো কোনপিনে শিফ্ট কৰিব, মানে সি সদায় ৰিয়েক্টেণ্টৰ পিনে শিফ্ট কৰিব। চ' এই দুটা কণ্ডিশ্যন তুমি মনত ৰাখিবা। তাৰোপৰি মানে আৰু এটা কৈ থৈ দিওঁ যে আণ্ডাৰ নিউট্ৰেল কণ্ডিশ্যন, এইটো নিউট্ৰেল কণ্ডিশ্যন, চ' আণ্ডাৰ নিউট্ৰেল কণ্ডিশ্যন এই ৰিয়েকশ্যনটো কি হয়, এইবোৰ ৰিয়েকশ্যন শ্ল' হয়। সেইকাৰণে এই ৰিয়েকশ্যনটো ফাষ্টাৰ কৰিবৰ কাৰণে আমি কি কৰোঁ, মানে ৱাটাৰৰ লগত আইদাৰ বেছ দিওঁ, আৰু নহ'লে বা কি কৰোঁ,
ওয়াটাৰ লগত আমি কি কৰো এসিড দিও ঠিক আছে সো ইয়াক কি বুলি কয় বেস ক্যাটালাইজ হাইড্রেশন রিঅ্যাকশন আর ইয়াক কি বুলি কম এসিড ক্যাটালাইজ হাইড্রেশন রিঅ্যাকশন আই আমি মেকানিজমটো চাও বেস ক্যাটালাইজ হাইড্রেশন রিঅ্যাকশন আর এসিড ক্যাটালাইজ হাইড্রেশন রিঅ্যাকশনৰ বেস ক্যাটালাইজ হাইড্রেশন রিঅ্যাকশনৰ পৰা ঠিক আছে বেস ক্যাটালাইজ হাইড্রেশন রিঅ্যাকশনৰ পৰা কেনেকৈ নো জেমিনেল ডাইঅল ফর্ম করে চাও আহা ঠিক আছে সো এটো কেনেকৈ ফর্ম কৰিব জেমিনেল ডাইঅল এটা আমি ফর্ম সো ইয়াত প্ৰথমতে কি কৰিব প্ৰথম স্টেপত কি কৰিব ইয়া যেটো বেস থাকিব ঠিক আছে বেস তো বেসে কি কৰিব হি কার্বনিল কার্বনৰ লগত ৰিয়েক্ট কৰি ই কি ফর্ম কৰিব ই এটা টেট্ৰাহেড্ৰেল ইন্টারমিডিয়েট এটা ফর্ম কৰিব ঠিক আছে সো এই টেট্ৰাহেড্ৰেল ইন্টারমিডিয়েট ফর্ম কৰিলে আৰু এই টেট্ৰাহেড্ৰেল ইন্টারমিডিয়েট আমি কি বুলি কও এলকক্সাইড আয়ন ইন্টারমিডিয়েট কি বুলি কও এলকক্সাইড আয়ন ইন্টারমিডিয়েট ই কি কৰিব ই আকৌ ওয়াটার লগত ঠিক আছে সো এটো বেস হিসাবে কাম কৰিব এতিয়া বেস হিসাবে কাম কৰিলে মানে কি হ'ব হি মানে তে হি ওয়াটার লগত হি কি ওয়াটাৰৰ পৰা হাইড্ৰোজেন এবস্ট্ৰাক্ট কৰিব ঠিক আছে তো এবস্ট্ৰাক্ট কৰি পেলাই হি ৰিকোয়ার্ড প্ৰডাক্টটো হি ফর্ম কৰিব ঠিক আছে তো ৰিটাৰ্ন ফর্ম কৰিলে আৰু হি যেটো বেস হৈ ক্যাটালিস্ট হিসাবে কাম কৰে হি তাৰ পৰা ওলাই আহিব মানে ঠিক আছে এটো বেসটো মানে আমি যেটো বেস ইউজ কৰিছিল এটো বেসটো ওলাই আহিলে আৰু এটো হল তোমাৰ প্রোডাক্ট হ'ব তো নেক্সট চাও আমি এসিড ক্যাটালাইজ রিঅ্যাকশন কেনেকুৱা হয় তাৰ আগতে এটো কইলো যে ইয়াতে মানে এটো রিজেনারেশন অফ দা হাইড্রোজেন আয়ন ক্যাটালিস্ট হয় মানে এটো কথা মনত ৰাখিবা তো নেক্সট চাও আমি এসিড ক্যাটালাইজ রিঅ্যাকশনটো কেনেকৈ হ'ব এটো হল এসিড ক্যাটালাইজ হাইড্রেশন রিঅ্যাকশন ঠিক আছে এসিড ক্যাটালাইজ হাইড্রেশন রিঅ্যাকশনত কি হ'ব প্ৰথম স্টেপটো সো এই কার্বনৰ যেটো অক্সিজেন থাকিব কার্বনৰ যেটো অক্সিজেন থাকিব হি কি বেসিক হিসাবে কাম কৰিব মানে হেকানে কি কৰিব হি এসিডৰ পৰা হি হাইড্ৰোজেনটো হি এবস্ট্ৰাক্ট কৰি লব আমি ইয়াৰ এসিডৰ পৰা হাইড্ৰোজেনটো এবস্ট্ৰাক্ট কৰি ই কি ফর্ম কৰিব তোমাৰ চাই সি ডাবল বন্ড ও এইচ ঠিক আছে এটো পজিটিভ সে কাম কৰিব ঠিক আছে সো ইয়াত আমাৰ কি হ'ব এতিয়া ই বেটার এটো এলডিহাইড বা কিটোন যি নহক বা হি বেটার অ্যাকসেপ্টর ফর নিউক্লিওফিলিক এডিশন হিসাবে কাম কৰিব ঠিক আছে এটো স্টেটত মানে হি বেটার অ্যাকসেপ্টর হিসাবে কাম কৰিব ফর কি নিউক্লিওফিলিক এডিশন সো তেতিয়া হলে কি হ'ব যাৰ যেটো ওয়াটার থাকিব তো ওয়াটারে হি কি কৰিব মানে ওয়াটার ৰে হি যেটো হি কার্বনিল গ্রুপৰ লগত কার্বনৰ লগত হি ই অ্যাটাক কৰিব মানে ঠিক আছে আর লগালগ মানে হি কি কৰিব হি স্টেবল হ'ব কাৰণ ট্রাই কৰিব আৰু হি কি ফর্ম কৰিব তাৰ পিছত সোৱা নেক্সট স্টেপত তো ও ইজ তাৰ পিছত কি কৰিব হি ও ইজ আৰু এটো পজিটিভ চার্জ ফর্ম কৰিব হ'ব ঠিক আছে তো ওয়াটার এড হোৱাৰ পিছত ই কি ফর্ম কৰিলে এটা প্রটোনেটেড জেম ডাইঅল ইন্টারমিডিয়েট ফর্ম কৰিলে ঠিক আছে জেম ডাইঅল ইন্টারমিডিয়েট এটা হল প্রটোনেটেড বুলি কম আমি তারপর কি হ'ব ডিপ্রোটনেশন হ'ব ডিপ্রোটনেশন হৈ পেলাই কি ফর্ম কৰিব হি রিকোয়ার্ড প্রোডাক্ট ফর্ম কৰিব ঠিক আছে আৰু তাৰ লগত যেটো এসিড আছিল হি রিজেনারেট কৰিব ঠিক আছে সো এইখানে আমি কি কও কি এসিড ক্যাটালাইজ হাইড্রেশন রিঅ্যাকশন বুলি কও হ'ব তো সিম্পল হয় জেম ডাইঅলবোৰ সাধাৰণতে সো ইয়াতে আৰু এটা এক্সাম্পল দি চাও জেম ডাইঅলবোৰ সব ইয়াত যদি আমাৰ ওয়াই লগত যদি আমাৰ
OCH3 হয়, OH হ'ব পাৰে, Br হ'ব পাৰে, Cl হ'ব পাৰে, বা HSO4 নেগেটিভ মানে H2SO4 বা HCl বা HBr, ঠিক আছে, ৱাটাৰ, এইবোৰ যদি হয় তেতিয়াহ'লে মানে কি কৰিব সি ৰিয়েকশ্যনটোত কি ফেভাৰ কৰিব, ঠিক আছে, যেনিবা এইটো প্ৰডাক্ট, ঠিক আছে, এইটো প্ৰডাক্ট, তো ইয়াৰ প্ৰডাক্টত মানে কি হ'ব, সি এই প্ৰডাক্টটো কেতিয়াও নবনে, মানে সি সদায় কি ফেভাৰ কৰিব, সি সদায় আমাৰ যিটো এলডিহাইড বা কিটন থাকিব সেইটোৱে ফেভাৰ কৰিব, ঠিক আছে, এইকেইটা গ্ৰুপ থাকিলে এইটো মনত ৰাখিবা, জেনেৰেলি এইটো ফেভাৰ নকৰে মানে, ঠিক আছে, এইটোৱে ফেভাৰ কৰিব। এতিয়া চোৱা কিন্তু আণ্ডাৰ চাৰ্টেন কণ্ডিশ্যন থাকিব, ঠিক আছে, চাৰ্টেন কণ্ডিশ্যন কেনেকুৱা ধৰণৰ থাকিব পাৰে, চোৱা মই কৈ আছো, যেনিবা এক Cl থাকিব, Cl থাকিব, ঠিক আছে, C ডাবল বন্ড OH, এইটো এটা এলডিহাইডৰ এক্সাম্পল হয়, চ' ইয়াৰ নামটো কি হ'ব, ক্ল'ৰেল। যেতিয়া আমি এচিড কেটালাইজ হাইড্ৰেশ্যন কৰোঁ, তো ইয়াত কি ফৰ্ম কৰিব চোৱা ইয়াতে, তো ই যেতিয়া ফৰ্ম কৰিব ইয়াতে চোৱা Cl থাকিব, Cl তাৰপিছত জেম ডাইল ফৰ্ম কৰিব, তো এইটো কি কৰিব OH, আৰু ইয়াতো কি ফৰ্ম কৰিব OH, ঠিক আছে, আৰু হাইড্ৰজেন, তো ইয়াতে তোমাৰ কি চোৱা ইয়াতে বন্ড এটা ফৰ্ম কৰিব, হাইড্ৰজেন আৰু Cl মাজত, তো ইয়াত বন্ড ফৰ্ম কৰাৰ কাৰণে মানে কি হ'ব, সি ষ্টেবল হ'ব মানে, হ'ব, তেতিয়া সেইকাৰণে এইটো বেছি ষ্টেবল হ'ব মানে, চ' এইটোৰ নামটো কি হ'ব, ক্ল'ৰেল হাইড্ৰেট, কেতিয়া এনেকুৱা হয় ৰিয়েক্টেণ্টটোত চাই, কাৰণ ৰিয়েক্টেণ্টটোত বেছি ইম্পৰ্টেণ্ট আমি প্ৰিফাৰেঞ্চ দিব লাগিব, চ' এনেকুৱা বন্ড ফৰ্ম কৰে নেকি, চ' এইটো চোৱা আৰু এটা দিওঁ মই এক্সাম্পল, CH3, ইয়াৰ নামটো হ'ব নিন হাইড্ৰিন, তোমালোকে শুনিবা যিটো নাম নিন হাইড্ৰিন, নিন হাইড্ৰিনে কি ক'ব, আকৌ যদি আমি হাইড্ৰলাইচিছ কৰোঁ মানে ইন প্ৰেজেন্স অফ এচিড, তো ই কি ফৰ্ম কৰিব চোৱা, ই চি ফৰ্ম কৰিব, চি ডাবল বন্ড, মাজৰ যিটো আছে সি কি ফৰ্ম কৰিলে OH ফৰ্ম কৰিব, আকৌ ই কি ফৰ্ম কৰিব OH, ঠিক আছে, তো ইয়াতে কি ফৰ্ম কৰিলে তোমাৰ ইয়াতে চি ডাবল বন্ড O, আকৌ এনেকুৱা কৰি CH3 ফৰ্ম কৰিব পাৰে, তো ইয়াত আমাৰ কি ফৰ্ম কৰিব, সি হাইড্ৰজেন বম্ব এটা ফৰ্ম কৰিব, কাৰ লগত ফৰ্ম কৰিব সি, চ' আমাৰ ৰেড কালাৰ দি ড্ৰ কৰিম, এইটো হাইড্ৰজেন বম্ব কৰিলে, অক্সিজেন হাইড্ৰজেনৰ লগত, আৰু ই বন্ড ফৰ্ম কৰিম মানে, চ' এতিয়া হাইড্ৰজেন বন্ড ফৰ্ম কৰাৰ কাৰণে ই কি হ'ব, ই ষ্টেবল হ'ব পাৰে, চ' আৰু এটা এক্সাম্পল চাওঁ, চ' ইয়াতে তোমাৰ চোৱা এই গ্ৰুপটো, এইটো কাৰ্বনৰ গ্ৰুপ হয়, চ' ইয়াতো মানে কি হ'ব পাৰে, মানে সি চোৱা ইয়াতো কেনেকুৱা ধৰণৰ হ'ব পাৰে, ৱাটাৰ হাইড্ৰলাইচিছ কৰাৰ লগে লগে মানে কি ফৰ্ম হ'ব পাৰে, সি ষ্টেবল হ'ব পাৰে, কেনেকুৱা ষ্টেবল হ'ব চোৱা, ই তেতিয়া OH, ঠিক আছে, আকৌ ইয়াত কি হ'ব OH, দুটা আছে না OH ফৰ্ম কৰি এমজাইল ফৰ্ম কৰিছে, তো ইয়াৰ মাজত কি থাকিব, এটা হাইড্ৰজেন বন্ড থাকিব মানে ইহঁতৰ মাজত, তো এইকাৰণে কি হ'ব, ই বেছি ষ্টেবল হ'ব, ঠিক আছে, তো আমি নেক্সট পঢ়ো আহা, নেক্সট টপিক হ'ল আমাৰ আজিৰ নিউক্লিঅফিলিক এডিশ্যন অফ গ্ৰিগনাৰ্ড ৰিয়েজেন্ট, ঠিক আছে, তো গ্ৰিগনাৰ্ড ৰিয়েজেন্টটো সাধাৰণতে কি ডিনোট কৰোঁ আমি RMgX, তো RMgX, ইয়াত আমাৰ কি হ'ব, ইয়াত যিটো কাৰ্বন, এইটো কাৰ্বনৰ চাইড হয়, এইটো RMgX বা CH3 থাকিব পাৰে, C2H5 থাকিব পাৰে, চ' ইয়াৰ এলকাইল গ্ৰুপ আৰু মেগনেছিয়ামৰ মাজত কি হ'ব, এটা কি হ'ব, সিহঁতৰ বন্ডটো ষ্ট্ৰংলি পলাৰাইজ হ'ব, ষ্ট্ৰংলি পলাৰাইজ মানে কি হ'ব, হয় কোনে কি চাৰ্জ কেৰি কৰিব, যিহেতু এইটো মেটেল হয়, মেগনেছিয়াম এইটো কি হয় গ্ৰুপ 2 হয়, চ' ই কি কেৰি কৰিব, সি সাধাৰণতে ই পজিটিভ চাৰ্জ কেৰি কৰিব, আৰু ই কি চাৰ্জ কেৰি কৰিব, সি নিগেটিভ চাৰ্জ কেৰি কৰিব, ঠিক আছে, চ' এই কাৰ্বন মেগনেছিয়াম বন্ড ইজ ষ্ট্ৰংলি পলাৰাইজ, মনত ৰাখিবা, সেইকাৰণে সি এই গ্ৰিগনাৰ্ড ৰিয়েজেন্টটো আমাৰ অল প্ৰেক্টিকেল পাৰপজৰ কাৰণে আমি ইউজ কৰোঁ,
সো এই বস্তুটো মনত ৰাখিবা মানে তেতিয়াহ'লে ইয়াৰ মেকানিজমটো আমি চাওঁ পঢ়োঁ ঠিক আছে তো মেকানিজমটো পঢ়াৰ আগতে আমি চাই লওঁ এইটো চব কাৰ্বনিল গ্ৰুপ হয় ঠিক আছে কাৰ্বনিল গ্ৰুপ সো ইয়াতে আমাৰ তোমাৰ RMGX থাকিব সো আমি MgX RMGX বুলি কি হ'ব পাৰো ড্ৰ কৰিব পাৰো সো ইয়াতে আমাৰ কি হিচাপে বন্ড থাকিব মেগনেছিয়াম আৰু এটাৰ মাজত ষ্ট্ৰং পলাৰাইজেশ্যন বন্ড থাকিব সো আৰু মেগনেছিয়াম পজিটিভ চাৰ্জ দিছো ইয়াৰ লগত এলকাইল গ্ৰুপৰ লগত নেগেটিভ চাৰ্জ দিছো ঠিক আছে তো ইয়াত আমাৰ কি হ'ব কোনটো বেসিক থাকিব কাৰ্বনিল কাৰ্বনৰ অক্সিজেনটো বেসিক থাকিব ই কি কৰিব হি যেটো হয় মানে পজিটিভলি চাৰ্জ মেগনেছিয়ামৰ লগত ৰিয়েক্ট কৰিব ঠিক আছে সো প্ৰথম যেটো স্টেপ থাকিব হেতুক আমি কও এসিড বেস কমপ্লেক্স ফৰ্মেশন ঠিক আছে ইয়াত আমি কি কও এসিড বেস কমপ্লেক্স ফৰ্মেশন উইথ কি এটো বেসিক অক্সিজেন এটম অফ এলডিহাইড বা কিটোন সেই কাৰণে প্ৰথম স্টেপটো চোৱা ইয়াত কেনে কৰি কমপ্লেক্সটো ফৰ্ম কৰে চাই লোৱা সো ইয়াত আমাৰ থাকিব MgX ঠিক আছে আৰু এটো পজিটিভ চাৰ্জ কেৰি হৈ থাকিব আৰু এটো এই হিচাপত থাকিব তো আর এটো ইয়াতে থাকিব আর নেগেটিভটো এনেকৈ আছে এলকাইল গ্ৰুপ যেটো তাৰমানে ইয়াক আমাৰ কি কৰি দিলে এতিয়া এটো কি হিচাপে ফৰ্ম হৈ গ'ল এটা এই কাৰ্বনিল গ্ৰুপটো এটা বেটাৰ কি acceptor হিচাপে কাম কৰিব এতিয়া তে বেটাৰ acceptor হিচাপে কেনে কাম কৰিব মানে সো ইয়াৰ যেটো থাকিব এতিয়া হি এই এলকাইল গ্ৰুপটো হি একসেপ্ট কৰি লব তাৰপিছত হি আকৌ ষ্টেবল হ'ব ট্ৰাই কৰিব ঠিক আছে সো ষ্টেবল হ'ব ট্ৰাই কৰিলে এতিয়া হি কি ফৰ্ম কৰিব এতিয়া তেতিয়া হলে ঠিক আছে O MgX ঠিক আছে সো এটো আমাৰ কি হ'ব এটো R মানে এটা কি ফৰ্ম কৰিলে হি এটা টেট্ৰাহেড্ৰেল ম্যাগনেসিয়াম এলকক্সাইড ইন্টারমিডিয়েট ফর্ম করে ঠিক আছে এটো টেট্ৰাহেড্ৰেল ম্যাগনেসিয়াম এলকক্সাইড ইন্টারমিডিয়েট এটা ফর্ম কৰিলে হ'ব তো নেক্সট কি কৰিছে এটা হাইড্ৰোলাইসিস কৰিলে আমি যে হাইড্ৰোলাইসিস কৰিলে আমি ইয়াত পাম COH আর এটো ঠিক আছে সো এইটো এটা হল এই যেটো ফাইনাল প্রোডাক্ট এটা হল এটা নিউট্রাল অ্যালকোহল হ'ব ঠিক আছে আর ইয়াতে কি ফর্ম হ'ব MgOH তো ইয়াৰ এটা কথা মনত ৰাখিবা যে আমি যদি ইয়াতে তোমাৰ ফৰ্মালডিহাইড হয় তেতিয়া হলে হি গিগনাৰ ডিহাইড্ৰোজেনৰ লগত কি দিব হি RMGX কৈছো এটো তাতো হাইড্ৰোলাইসিস কৰিলে যেনিবা কি ফৰ্ম কৰিব হি সো ই সদায় 1 ডিগ্ৰী এলকোহল দিব হি ঠিক আছে হি 1 ডিগ্ৰী এলকোহল দিব বা আমি এটো হিচাপত লিখিব পাৰো তোমাৰ উইদাউটে HCH ঠিক আছে এটো OH আৰু ইয়াৰ যেটো R আছে এটো R দিলো ওটা 1 ডিগ্ৰী এলকোহল আৰু ই কি কৰিব যদি আমাৰ তেলে CH3 গ্ৰুপ এটা আনি দিও এটা কি কৰিব হি ফৰ্ম কৰিলে যে CH3 থাকি গল আৰু OH H আৰু R এটো কি হ'ব 2 ডিগ্ৰী এলকোহল আৰু যদি আমাৰ ইয়াতে তুমি কিটোন লোৱা যায় তো এলডিহাইডৰ বডি যদি কিটোন লও আমি তেতিয়া ই কি ফৰ্ম কৰিব হে সোয়াইটো CH3 এটো কি লাগিলো তো OH আৰু এলকাইল যেটো গ্ৰুপ আছে মানে এলকাইল গ্ৰুপ ইয়াত ফৰ্ম কৰিব এটোৰে 3 ডিগ্ৰী হি এলকোহল ফৰ্ম কৰে তো এই বস্তু মনত ৰাখিবা এটো ৰিঅ্যাকশন অফ বাই নিউক্লিওফিলিক এডিশন অফ গ্লিটনার রিঅ্যাকশন ক্ষেত্ৰত নেক্সট সোয়া রিঅ্যাকশন তুমি কি পঢ়িম আজি নিউক্লিওফিলিক এডিশন অফ এমাইন্স মানে এই কি ফৰ্ম কৰিব এটা ইমাইন ফৰ্ম কৰিব তো ইমাইন এটা ফৰ্ম কৰিলে বা or an ইনএমাইন টা ফর্ম কৰিব পাৰে ঠিক আছে তো প্ৰডাক্ট কি দিব ইমাইন বা ইনএমাইন দা নিউক্লিওফিলিক এডিশন অফ এমাইন সো ইয়াত আমাৰ কেনেকুৱা হ'ব ৰিঅ্যাকশনটো যদি আমি এমাইনটো সো যিকোনো এলডিহাইডৰ কিটোন লৈছো তো সো যিকোনো এলডিহাইড বা কিটোন যদি এটা প্ৰাইমাৰী এমাইন হয় সাপোজ প্ৰাইমাৰী এমাইনটো NH2R
আৰু কি ল'ব পাৰোঁ সেকেন্ডাৰী এমাইন ল'ব পাৰোঁ সেকেন্ডাৰী এমাইন তোমাৰ NH R তো প্ৰাইমেৰী এমাইনে কি দিবহি ইমাইন দিব মানে ঠিক আছে তো ইমাইন তো ইয়াৰ পৰা ইমাইন ৰিয়েকচনটো আমি চাই লওঁ তো কাৰ্বন ডাবল বন্ড N R মানে C ডাবল বন্ড N যেটো আছে আৰু এটো মই ইমাইন বুলি কওঁ আৰু ইয়াত আমাৰ কি কম সো ইয়াত আমাৰ সো ইয়াত যেনিবা মই এটা গ্ৰুপ লৈ লৈছো C ডাবল বন্ড O হাইড্ৰোজেন C H ঠিক আছে এটা 1 ডিগ্ৰী এমাইন এটা 2 ডিগ্ৰী এমাইন এটা 2 ডিগ্ৰী এমাইন এই কি দিব হি কি ফৰ্ম কৰিব হি সো N R R ঠিক আছে যেটো ইয়াৰ ওপৰত লিখিছো মই তাৰ পিছত ডাবল বন্ড না সিঙ্গল বন্ড ডাবল বন্ড C এইটো ঠিক আছে এটো হল ইনএমাইন তো আমি এটো কেনেকা ফর্ম হল এটো আমি চাও হা তেতিয়া হলে এটো এমাইন কেনেকা ফর্ম হৈছে ইনএমাইন আমাৰ কেনেকা ফর্ম হৈছে মানে তো এইখিনি ওপৰত আমি মেকানিজমটো পঢ়িলে আমি বুজি পাবা সো চাও হা তেতিয়া হলে ইয়াত চোৱা এটো এলডিহাইড বা কিটোন লৈছো আৰু এটো হল 1 ডিগ্ৰী এমাইনটো লৈ লৈছো এটা চোৱা ইয়াত যেটো এটো বেস হিচাপে কাম কৰিব এমাইনৰ সো ইয়াতে আমাৰ ঠিক আছে তো লোন পেয়াৰ যে NH2 যে লোন পেয়াৰ আছে হি এটেক কৰিব হি কাৰ্বনেল আৰু কাৰ্বনক এটেক কৰিব ঠিক আছে তো কাৰ্বনক এটেক কৰি পেলাই সো ই কি ফৰ্ম কৰিব হে এটা ইন্টাৰমিডিয়েট হি ফৰ্ম কৰিব তো কি ফৰ্ম কৰিব ইন্টাৰমিডিয়েট ডাইপোলাৰ টেট্ৰাহেড্ৰেল ইন্টাৰমিডিয়েট ফৰ্ম কৰিব সো ঠিক আছে সো আমি যে ড্ৰ কৰিলো এনে কৰি পেলাই তো ডাইপোলাৰ টেট্ৰাহেড্ৰেল ইন্টাৰমিডিয়েট ডাইপোলাৰ টেট্ৰাহেড্ৰেল পজিটিভ দুটা বল আছে না নেগেটিভ আৰু পজিটিভ সো এটো টেট্ৰাহেড্ৰেল তো ডাইপোলাৰ টেট্ৰাহেড্ৰেল ইন্টাৰমিডিয়েট ফৰ্ম কৰিলে হ'ব ঠিক আছে এটা কি কৰিব ইয়াৰ যেটো proton থাকিব মানে ইয়াৰ protonটো হি ট্ৰান্সফাৰ হ'ব কাৰ লগত অক্সিজেন লৈ ঠিক আছে তো নাইট্ৰজেনৰ যেটো ট্ৰান্সফাৰ নাইট্ৰজেনৰ যেটো proton আছে ট্ৰান্সফাৰ হ'ব কাৰণ কিয় কাৰণে ট্ৰান্সফাৰ হৈছে কাৰণ হি এটা নিউট্ৰেল কম্পাউন্ড এটা ফৰ্ম কৰিব বা নিউট্ৰেল তাৰ নামটো কিব কাৰ্বিনল এমিন হ'ব নিউট্ৰেল কম্পাউন্ড এটা ফৰ্ম কৰিব হি সো এই কম্পাউন্ডটো কি হ'ব তোমাৰ কাৰ্বিনল এমিন ঠিক আছে তো এটো NH হৈ যাব এটো NH to R ঠিক আছে সো এটাৰ নামটো কি হ'ব কাৰ্বিনল এমিন ঠিক আছে তো ইয়াৰ পৰা আমি কি হ'ব যদি ওয়াটাৰ যদি ৰিমুভ কৰো তো ইয়াৰ পৰা ডাইৰেক্টলি আমি সব লিখিব পাৰো কি এটো কি ফৰ্ম হৈ গল ইয়াকে আমি কওঁ ইমাইন হ'ব এটা ইমাইনটা ফৰ্ম কৰিব ঠিক আছে যদি আমাৰ যদি ইয়াৰ প্ৰাইমেৰী এমিনৰ জায়গাত যদি আমি সেকেন্ডাৰী লও মানে ঠিক আছে সেকেন্ডাৰী লও এনেকা হিচাপে লও ঠিক আছে ইয়াৰ যেহেতু আমাৰ এটো অলৰেডি ইয়াত ইউজ হৈ যাব তে ইয়াতে হাইড্ৰোজেন নাথাকিব মানে তেতিয়া হাইড্ৰোজেন নাথাকিলে আমাৰ তেতিয়া হলে এই হাইড্ৰোজেন নাথাকিলে ইয়াৰ ওয়াটাৰটো কৰ পৰা এলিমেন্ট হ'ব ইয়াৰ পৰা ঠিক আছে মানিছো বাৰু এটো ওয়াটাৰটো এলিমেন্ট হৈ গল ঠিক আছে এটো স্টেপত তে ওয়াটাৰটো কেনেকে কৰ পৰা এলিমেন্ট হ'ব তো আমি চাও তেতিয়া হলে ওয়াটাৰটো কৰ পৰা এলিমেন্ট হ'ব যে ইয়াত এটো স্টেপত আমি কম পালো যে ইয়াৰ পৰা ওয়াটাৰটো এনেকা কৰি এলিমেন্ট হৈ পেলাই হি ইমাইন ফৰ্ম কৰিলে যেটো ইয়াত হাইড্ৰোজেন যদি নাথাকে হাইড্ৰোজেন জগত এলকাইল গ্ৰুপ থাকে তেতিয়া ওয়াটাৰটো কৰ পৰা এলিমেন্ট হ'ব চাও তেতিয়া হলে আমি নেক্সট স্টেপ চাও যদি আমি সেকেন্ডাৰী এমিন হয় ঠিক আছে এটা সেকেন্ডাৰী এমিনৰ আমি চাই লও এক্সাম্পল এটা ঠিক আছে এটো এলডিহাইড বা কিটোনে হয় এটো যেনেকৈ মই তোমাক কৈ আছো এটো এটা ঠিক আছে CH3 দি দিছো ঠিক আছে সো ইয়াত আমাৰ কি হ'ব সো সেকেন্ডাৰী এমিনত এলকাইল গ্ৰুপ থাকিব এটো তোমাৰ সেকেন্ডাৰী এমিন সো বেস কাম কৰিব ইয়াকো আগৰ নিচিনা কৰি কাৰ্বনৰ লগত এটাক কৰিব সো এটা ইন্টাৰমিডিয়েট ফৰ্ম কৰিব হি সো ইন্টাৰমিডিয়েট ফৰ্ম কৰিলে কি হ'ব ইয়াতে সো এটা আমি CH3 CO নেগেটিভ ঠিক আছে ইয়াতে তোমাৰ CH3 ড্ৰ কৰি দিলো লিখি দিলো CH3 C আৰু ইয়াতে কি ফৰ্ম হ'ব NR
ঠিক আছে এইটো R1 R2 দিব পৰা নো প্ৰবলেম ঠিক আছে আৰু এইটো তোমাৰ হাইড্ৰোজেন ঠিক আছে এটা পজিটিভ সো ইয়াতো একে ডাইপোলাৰ ইন্টারমিডিয়েটৰ ফর্ম কৰিলে আৰু ই কি কৰিব ইয়াতো মানে এই হাইড্ৰোজেনটো অক্সিজেন দাত গুচি যাব তো ইয়াতো কি ফর্ম কৰিব তেতিয়া হলে হে নেক্সট স্টেপত সরি ফর্ম করলে CH3 COH N R1 R2 and CH3 হবো নিউট্রাল কম্পাউন্ডার ফর্ম করলে এটা কি হবো ইয়ার ইয়াতে সর নেইবারিং যেটো কার্বন আছে ইয়াতো হাইড্রোজেন লাগি আছে যিকোনো এটো হবো পারে এটো হবো পারে সো ইয়াতে তোমাৰ নেইবারিং যেটো কার্বন লাগি আছে হাইড্রোজেন ড্র লাগি আছে আমি যিকোনো হাইড্রোজেন ড্র কৰিব পাৰো আকৌ ভালদৰে সো ইয়াতে হাইড্রোজেন লাগি আছে না সো হাইড্রোজেনটো আমি H বুলি লিখিব পাৰো ঠিক আছে সো এটো হল তোমাৰ যেটো মানে নেইবারিং আলফা কার্বন যেটো হৈ আছে সো ইয়াতে আমাৰ তাৰ মানে আমি এটো ৰেসপেক্টত কৈছো আলফা কার্বনটো এটো কার্বন গ্রুপ হয় আৰু আলফা কার্বন এটো আলফা কার্বন হয় হেতু হিচাপত কৈছো সো এটা সো ইয়াৰ পৰা কি এলিমেন্ট হ'ব ইয়াৰ পৰা এটা ওয়াটাৰটো এলিমেন্ট হ'ব তো ওয়াটাৰটো এলিমেন্ট হলে মানে কি ফর্ম কৰিব হি ইনেমেন ফর্ম কৰিব তো এই বস্তুটো মনত ৰাখিবা মানে CH3 N R1 R2 ঠিক আছে তো ইয়াৰ নাম কি গো ইনেমাইন বুলি কও হ'ব কিন্তু হেকত আৰু এটা কথা কও যে এলডিহাইড বা কিটোনে যদি আমাৰ টাৰসারি এমিন থাকে তেনেহলে কি প্ৰডাক্ট দিব কোৱা তো ইয়াতে আমাৰ কি হ'ব ইয়াতে আমাৰ কি একো প্ৰডাক্ট নিদিয়ে হ'ব সো আজিলে মই ইমানতে সামৰণি মাৰিলো তো নেক্সট ক্লাছত আকৌ লগ হ'ম তলৈ বাই বাই